যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ। গোসাইগাঁৱৰ কলেজ চৌহদত লংকাকাণ্ড। কলেজৰ দুই ছাত্ৰৰ মাজত হোৱা কাজিয়াৰ ভয়ংকৰ ৰূপ ল'লে গোসাইগাঁৱত। শুকুৰবাৰে মহাবিদ্যালয়ত হোৱা এটা সাধাৰণ কাজিয়াক কেন্দ্ৰ কৰি প্ৰাণে মৰাৰ চেষ্টা গোসাইগাঁৱৰ এজন উদণ্ড যুৱকৰ। অভিযুক্তৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু গোসাইগাঁও আৰক্ষী থানাত। আসামীক অনতিপলমে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদানৰ দাবী ভুক্তভোগী পৰিয়াল তথা এবিএমছুৱে কলেজত অধ্যয়ন কৰা জাকিৰ হুছেইন নামৰ ছাত্ৰজনক কলেজৰ পৰা বহিষ্কাৰ কৰিবলৈ কলেজ কৰ্তৃপক্ষক আহ্বান জনায়। জানিব পৰা মতে গোসাইগাঁওস্থিত অক্সিগুৰি গাঁৱৰ আব্দুল জলিল শ্বেখৰ পুত্ৰ তথা গোসাইগাঁও সোণকোষ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ জাকিৰ হুছেইন নামৰ ছাত্ৰজনে বিগত বহুদিন ধৰি মহাবিদ্যালয় তথা অঞ্চলটোত উদ্ভণ্ডালি কৰি অঞ্চলটোত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। শুকুৰবাৰে ৰবি হাজি ডিগ্ৰী কলেজ তথা নতুনকৈ নামকৰণ কৰা গোসাইগাঁও সোণকোষ ডিগ্ৰী কলেজ চৌহদৰ ভিতৰত ছাত্ৰৰ মাজত সাধাৰণ কাজিয়াৰ সূত্ৰপাত হৈছিল। উক্ত কাজিয়াক কেন্দ্ৰ কৰি শনিবাৰে ভয়ংকৰ আক্ৰমণৰ বলি হৈ একেখন কলেজত অধ্যয়ন কৰা আজিজুল হক আৰু মুস্তাক শ্বেখ। অক্সিগুৰি নিবাসী আব্দুল জলিল শ্বেখৰ পুত্ৰ জাকিৰ হুছেইনে লোৰে আক্ৰমণ কৰে। আৰক্ষীয়ে গুণ্ডাৰূপী ছাত্ৰজনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। যোৱাকালি আমাৰ গোসাইগাঁও অন্তৰ্গত যে ডিগ্ৰী কলেজ আছে এই কলেজত দুজন ছাত্ৰৰ মাজত কিবা এটা সৰু এটা কাজিয়া হৈছিল। সেই কাজিয়াৰ সূত্ৰপাতত কলেজ কৰ্তৃপক্ষই যোৱাকালি জনাইছিল যে কি কাজিয়া হৈছে এইটো আমি অহাকালি বহি আমি এইটো মানে সমস্যা সমাধান কৰিম। সেই হেতুকে আজি যিহেতু এক্সাম চলি আছে সেই এক্সামৰ মুহূৰ্তত এক্সাম শেষ হোৱাৰ এক্সাম আৰম্ভ হোৱাৰ আগতে সেই ল'ৰাটোক ৰাস্তাত আগুচি ধৰি পিৰুলে মানে আজিজুলক মাৰিলে আৰু দুজন ষ্টুডেণ্ট একেটা কলেজৰ ষ্টুডেণ্ট। কালি এটা থুলমূল ল'ৰাৰ লগত এটা কাজিয়া কেজাল হৈছিল। সেইকাৰণে প্ৰিন্সিপালক মই ফোন কৰিছিলোঁ। প্ৰিন্সিপালে আজি 9টা বজাত বহি কিবা এটা মিলামিলি কৰিব কৈছিল। আমালোকে মানুহ আমি মানে আলোচনা কৰি আহি আছিলোঁ। তেতিয়াই মানে 3জন মানুহে মোৰ ল'ৰাক আজিজুল হুছেইন আৰু মুস্তাক আহমেদ তাক মানে ৰাস্তাত ৰডেৰে লাঠিৰে কোবাইছে। এইটো লৈ পেলাই মানে কলেজ কৰ্তৃপক্ষ মানে এইটো কিবা কৰিলে কৰিব পাৰিলে হয়, কিন্তু তেনেহ'লে তেখেতে কৰা নাই। এবাৰ মই গোসাইগাঁও থানাত দিছোঁ। ড্ৰাগছৰ লগত জড়িত আছে ল'ৰাটো। আৰু মই শুনামতে মোৰ সন্মুখতে আমি ৰাইজে যেতিয়া আহিছিলোঁ মানে কিবা আলোচনা কৰিব তেতিয়াই কৈছে আমি গুণ্ডা, আমাৰ নামটো নিউজত আছে, এইটো আমি ভয় নকৰোঁ। তেখেতে তাৰ দেউতাটোও কৈছে, তাৰ দাদাটোও কৈছে। তেখেতে বোলে তেখেতৰ নাম বোলে নিউজত বোলে এনি টাইমে থাকে বোলে এই জাকিৰুল। এতিয়া আমি কৰ্তৃপক্ষক ইজাহাৰ এটা দিছোঁ, কৰ্তৃপক্ষই যাতে মানে এইটো সঠিক তদন্ত কৰি জাষ্টিচ মানে দিব লাগে। যিটো ঘটনা ঘটি গ'ল পোনপ্ৰথমে আমি এবিএমটোৰ ফালৰ পৰা এই ঘটনাক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। আৰু যিহেতু ইতিমধ্যে এজাহাৰ দিয়া হৈছে জাকিৰুলৰ নামত, গতিকে মই প্ৰশাসনক আহ্বান কৰিম অতি কম সময়ৰ ভিতৰত যাতে তেখেতসকলক আইনৰ আওতাত আনি এৰেষ্ট কৰি আইনী প্ৰক্ৰিয়াৰে যি শাস্তি বিহিব লাগে সেই শাস্তিখিনি বিহে। আৰু এটা দাবী উত্থাপন কৰিছোঁ কলেজ কৰ্তৃপক্ষৰ ওচৰত যে অতি কম সময়ৰ ভিতৰতে জাকিৰুল নামৰ যিজন মানে ষ্টুডেণ্ট নামৰ কলংক, ছাত্ৰ নামৰ যিজন কলংক, আচলতে ছাত্ৰৰ এনেধৰণৰ কোনো চৰিত্ৰ থাকিব নালাগে। গতিকে মই কলেজৰ মানে ভৱিষ্যত চিন্তা কৰি আমি এবিএমচিৰ ফালৰ পৰা দাবী জনাইছোঁ অতি কম সময়ৰ ভিতৰতে জাকিৰুলক মানে কলেজৰ পৰা ইনভেষ্টিগেট কৰিব লাগে। অন্যথাই কিন্তু আমি এবিএমচিয়ে ছাত্ৰ সংগঠন হিচাপে আমাৰ যিখিনি কৰিব লগা আছে আমি কিন্তু বহি নাথাকিম, আমি আমাৰ কাম কিন্তু কৰি যাম। গোসাইগাঁৱৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক
7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।